মই প্ৰথমতে তিনিওজনকে 2 মিনিট ওপেনিং ৰিমাৰ্ক লম অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওপেনিং ৰিমাৰ্ক এই বিষয়টোত সব অসমৰ বিৰুদ্ধে বিজেপিৰ শাসনত যিবিলাক ষড়যন্ত্ৰ চলি আছে ইয়াৰ থলুৱা মানুহৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে জনজাতি সমাজৰ বিৰুদ্ধে আৰু এই ষড়যন্ত্ৰবিলাক তেওঁলোকে কৌশলে লুকুৱাই ৰাখিছে সেই বিষয়ে আমি কেনেদৰে কৌশলে ৰাখিছে আমি আলোচনা নিশ্চয় কৰিম কিন্তু এইটো ঠিক আপোনাৰ পাতনিত আপুনি গোটেই বিষয়টো দাঙি ধৰিছে তেওঁলোকে কি কৈছিলে আৰু কি কৰিলে সেই তালিকাখন আপুনি এবাৰ চাওক এইফালে কি কৈছিলে আৰু কৰিব লগা কাম তেওঁলোকে যিখিনি কৰিলে আৰু কৰিলে কি সেই কথাটো যদি আপুনি এটা তুলনা কৰে দেখিব যে কথাটো স্পষ্ট হৈ পৰিব এতিয়া কথা হ'ল যে অসম চুক্তি সকলোৱে মানি লৈছিলে সেইটো ক'বলগীয়া কথাই নহয় 25 মাৰ্চ 1971 হিন্দু মুছলমান নিৰ্বিশেষে অসমৰ পৰা যাব লাগিব আৰু এই কথাটোত সৰব হৈছিল এসময়ত বিজেপি অসম আন্দোলনত বিজেপি আৰু আৰএছএছৰ ভূমিকা শেহত ওলাবলৈ আৰম্ভ কৰিছে তেওঁলোকে কেনেকৈ বহিৰাগত বিৰোধী আন্দোলনটোক তেওঁলোকে বাংলাদেশী বিৰোধী আন্দোলনলৈ বহিষ্কাৰ আন্দোলনলৈ পৰিণত কৰিলে এইটো এটা বেলেগ অধ্যায় কিন্তু এই বিজেপিয়ে মুখ প্ৰধানমন্ত্ৰীয়ে তালি টোপোলালৈ যাব লাগিব বুলি কোৱাৰ পৰা আৰম্ভ কৰি প্ৰতিটো নিৰ্বাচনৰ সময়ত বিদেশী সমস্যা সমাধানৰ কথা তেওঁলোকে কৈ আহিছে কিন্তু বাস্তৱত তেওঁলোকে যিবোৰ পদক্ষেপ লৈ আনিছে আমাৰ ভাষাৰ বিৰুদ্ধে আমাৰ সংস্কৃতিৰ বিৰুদ্ধে কাখন অনাৰ পিছত কাৰ কি পৰিস্থিতি সৃষ্টি কৰিলে সকলোৱে দেখিছে সি কিয় নিষ্প্ৰভ হ'ল এইটো এটা আলোচনা কৰিবলগীয়া বিষয় কিন্তু তাৰ পিছত তেওঁলোকে কাখন অনাৰ পিছত আচৰিত ধৰণেৰে 6 নং দফা আপুনি উল্লেখ কৰিছে 6 নং দফা অসমীয়াৰ সুৰক্ষাৰ কাৰণে যিটো বিপ্লৱ শৰ্মাৰ নেতৃত্বত কৰা হৈছিল সেইখনৰ প্ৰতিবেদনো তেওঁলোকে এতিয়া ক'ত পেলাই দিলে কোনেও নাজানে গতিকে এই 2 মিনিটত মই এইটো কৈছোঁ যে তেওঁলোকে শেহতীয়া ষড়যন্ত্ৰ এইটো দিল্লীৰ আৰু দিল্লীৰ ঈশ্বৰসকলৰ এইটো তেওঁলোকৰ শেহতীয়া ষড়যন্ত্ৰ অসমৰ বিৰুদ্ধে অসমৰ জনগণৰ বিৰুদ্ধে অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কিন্তু এইখিনিতে এটা প্ৰশ্ন হ'ব যে 14গৰাকী সাংসদ থকা অসমক লৈ তেওঁলোক ইমান উদ্বিগ্ন নেকি কিন্তু লাগেই নেকি তেওঁলোকক এই কথাটোলৈ মই নিশ্চয় পিছত লুৰিণজ্যোতি গগৈ 2 মিনিটৰ ভিতৰত আপুনি কওক ওপেনিং ৰিমাৰ্ক সব প্ৰথম কথাটো হ'ল যেতিয়াই নাগৰিকত্ব সংশোধনী আইন যেতিয়া জাপি দিছে তেতিয়া আমি কথা কৈছিলোঁ যে এইটো সৰ্বকালৰ কাৰণে অবৈধ বিদেশীক ইয়াত অসমৰ বুকুত জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ কূটকৌশল সেইটো খোলা ৰাখিলে উন্মুক্ত কৰি ৰাখিলে আৰু সেই কথাৰে যোৱাকালি যিখন তেওঁলোকে নিৰ্দেশনা তেওঁলোকে দিলে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই যিখন নিৰ্দেশনা সেই নিৰ্দেশনাৰ যোগেদি 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা যিসকল বিদেশী আছে তেওঁলোকক স্থায়ীভাৱে থাকিবলৈ দিয়া বা নাগৰিকত্ব দিয়াৰ যিটো তেওঁলোকৰ মূল লক্ষ্য সেইটোত তেওঁলোকে উপনীত হ'ল আৰু সেইটো কা আন্দোলনৰ সময়ত আমাৰ ইয়াৰ যিটো অন্তৰ্নিহিত লক্ষ্য যিটো ভয়ংকৰ ষড়যন্ত্ৰ সেইটোত আমি উমান পাইছিলোঁ আৰু তেতিয়া সেইকাৰণে এই কথা বাৰে বাৰে কোৱা হৈছিল আৰু আজি তেওঁলোকে চিলমোহৰ মাৰিলে ভৱিষ্যতৰ দিনসমূহতো আৰু এনেকৈ বাঢ়ি গৈ থাকিব মূল কথাটো হ'ল যে 71 চনৰ আমি ইতিমধ্যে অসমৰ মানুহে 71 চনলৈকে অবৈধ বিদেশীৰ বোজা মানৱীয়তাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ বাধ্যবাধকতা বিভিন্ন ধৰণৰ কথা বতৰাত আমি গ্ৰহণ কৰিব লগা হ'ল আৰু তাৰ বিনিময়ত অসম চুক্তিৰ 6 নম্বৰ দফা দিম বুলি কৈছিলে কাৰণ আমি বিদেশীৰ বোজা ল'লোঁ কাৰণেহে আমাক সাংবিধানিক ৰক্ষা কবচ কিন্তু ৰক্ষা কবচো নিদিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ তদাৰকত নিৰ্দেশনাত হোৱাৰ পাছতো ক'ৰবাত একাষৰীয়া কৰি পেলাই ৰাখিলে তাৰ পাছত এই কা আইনে কওক বা এই নিৰ্দেশনা যিখন অনুপ্ৰৱেশৰ সম্পৰ্কত যিখন নিৰ্দেশনা এইবোৰৰ যোগেদি আৰু 53 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা অসমৰ বুকুত জাপি দিব খুজিছে ইয়াৰ যিটো সুদূৰ প্ৰসাৰী প্ৰভাৱ এইটোহে আমি সকলোৱে মন দিব লাগিব গুৰুত্ব দিব লাগিব কাৰণ সংখ্যা যিয়ে হওক 40 লাখ 50 লাখ বা 10-20 যিয়ে নহওক ই ৰাজনৈতিকভাৱে ভয়াৱহভাৱে প্ৰভাৱ পেলাব ভাষিক সাংস্কৃতিক অৰ্থনৈতিকভাৱে ভয়াৱহ এটা প্ৰভাৱ পেলাব তৃতীয় কথাটো হ'ল এই যিটো অস্ত্ৰ তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ যিটো অস্ত্ৰ মেৰুকৰণৰ যিটো অস্ত্ৰ এইটোৱে অসমত ভয়াৱহ প্ৰভাৱ পেলাব কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকে লাভালাভ কৰিবৰ কাৰণে মুনাফাৰ কাৰণে কিন্তু তেওঁলোকে বিভিন্ন ক্ষেত্ৰ বাছি ল'ব এইটোকে ব্যৱহাৰ কৰি বিহাৰৰ নিৰ্বাচনত তেওঁলোকে লাভালাভ কৰিবৰ কাৰণে চেষ্টা কৰিব আমি পশ্চিমবংগত কৰিব আমি অসম অতি ভয়ানকভাৱে প্ৰভাৱিত হ'ম বিদেশী নাগৰিকৰ সংখ্যা বুজা আমাৰ ওপৰত বাৰে বাৰে পৰিব আমাৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে আমি মানে ভাষিকভাৱে আমাৰ এটা ভয়াৱহ এটা সংকট আহি আছে যিবোৰ বিভিন্ন ৰিপৰ্টত বিভিন্ন ধৰণৰ তথ্যপাতি প্ৰমাণ হৈছে গতিকে এই যিটো কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি যিটো দৃষ্টিভংগী বা অসমক যিটো তেওঁলোকে এনেধৰণে আমাক এটা গিনিপিক বনাই আমাক অবৈধ বিদেশীৰ বোজা জাপি দি তেওঁলোকে ৰাজনৈতিকভাৱে মুনাফা লাভ কৰা বৈতৰণি পাৰ হোৱাৰ যিটো কথা এইটোৱে অসমক অধিক ভয়াৱহ আৰু ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু দিব মই পলাশ ৰঞ্জন চাংমাইৰ ওচৰত যাব খুজিছোঁ
আমি আসলতে যিখন অধিসূচনাৰ কথা আলোচনা কৰিবলৈ গৈ আছোঁ এই অধিসূচনাখন মই ভাবোঁ যে CAA আইনৰ এটা নতুন সংযোজন সম্প্ৰসাৰণ হয় নতুন সংযোজন নতুন সম্প্ৰসাৰণ যি বুলি নকওঁ কিয় ইয়াৰ আসলতে যিটো এনভলভটো বেলেগ ইয়াৰ লেফেফাটো বেলেগ ইয়াৰ ভিতৰৰ যিখন লেটাৰ সেইখন একেই যিটো বিষয়ে আমি কা আন্দোলনৰ সময়ত কৈ আছিলোঁ যে এই নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে চিৰদিনৰ কাৰণে বাংলাদেশত থকা হিন্দু বাঙালীসকলৰ বাটটো মুকলি কৰি দিয়া হৈছে আৰু কালি যিখন অধিসূচনা মানে 1 তাৰিখে যিখন অধিসূচনা দিলে সেই অধিসূচনাখনতো স্পষ্টভাৱে নাগৰিকত্ব সংশোধনী আইন আনিবৰ সময়ত যিকেইটা বিষয় তাত অন্তৰ্নিহিত হৈ আছিল যে তিনিখন দেশ বাংলাদেশ আফগানিস্তান আৰু পাকিস্তান তাত থকা যিবিলাক ধৰ্মীয় সংখ্যালঘু যেনে হিন্দু জৈন পাৰ্চী এইসকল ব্যক্তি তাত ধৰ্মীয় নিৰ্যাতিত সেইসকলক 2024 চনৰ 31 ডিচেম্বৰলৈকে কোনো নথিপত্ৰ নথকাকৈ ইয়াত থাকিবলৈ সুবিধা দিব অৰ্থাৎ তেওঁলোকে যেতিয়া কা গৃহীত হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বা অসমৰ যিসকল বিজেপি দল আৰু চৰকাৰৰ মানুহে কৈছিল যে 2014 চনৰ 31 ডিচেম্বৰটো শেষ সময়সীমা আপোনালোকৰ যদি মনত আছে তাৰ পিছত যদি এজনো বিদেশী আহে বহুতে সেই সময়ত পদত্যাগ কৰিম বুলি কৈছিল কিন্তু আজি তেওঁলোকে 10 বছৰ আকৌ বঢ়াই দিলে আৰু এই যেনেধৰণে কা আইন বা CAA আইনত আমি সেই সময়ত কৈছিলোঁ সেই কথাটোকে সত্য প্ৰতিপন্ন কৰি এটা অফিচাৰ লেভেলত অধিসূচনা জাৰি কৰি এনেধৰণে তেওঁলোকে বিদেশীৰ যিটো ম্যাদ বৃদ্ধি কৰিব পাৰে 10 বছৰ বৃদ্ধি কৰিছে 24 চনলৈকে হয়তো ইয়াৰ পিছত 40 চনলৈকে বৃদ্ধি কৰিব অনাদি অনন্ত কাললৈকে বৃদ্ধি কৰি গৈ থাকিব পাৰে এতিয়া কথা হ'ল যে তেওঁলোকে কিয় কৰিব বিচাৰিছে কৈছে যে বাংলাদেশত থকা প্ৰধানকৈ যদিও পাকিস্তান আফগানিস্তান পাৰ্চী জৈন এইবিলাক ধৰ্মৰ মানুহৰ কথা কৈছে প্ৰধান টাৰ্গেটটোৱে তেওঁলোকৰ হিন্দু বঙালী এতিয়া এই মানুহসকলক কৈছে যে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈছে এটা নৰেন্দ্ৰ মোদী মানে আজিৰ তাৰিখত বিশ্বগুৰু হ'বলৈ গৈ আছে তেওঁলোকে বিশ্বগুৰু বুলি কয় ভাৰত এখন অতি শক্তিধৰ ৰাষ্ট্ৰ বুলি তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰে গতিকে এই ৰাষ্ট্ৰখনে বাংলাদেশত থকা হিন্দু মানুহবিলাককনো কিয় মানে সুৰক্ষিত কৰিব পৰা নাই তেওঁলোকৰ আইডেণ্টিটি ক্ৰাইচিছ হৈছে তেওঁলোকৰ যদি তাতে অন্যান্যভাৱে নিৰ্যাতিত হৈছে তাত সুৰক্ষা দিব পাৰিব লাগিছিল মানে আমি বহু সময়ত কংগ্ৰেছক গালি পাৰে ইন্দিৰা গান্ধীয়েতো বাংলাদেশখন দুভাগ কৰি দিছিল পাকিস্তান দুভাগ কৰি বাংলাদেশ কৰিছিল গতিকে নৰেন্দ্ৰ মোদীও যদি ইমান শক্তিশালী এজন নেতা বাংলাদেশখনকে দুভাগ কৰি এভাগ হিন্দুসকলৰ কাৰণে তাত এখন সুকীয়া ৰাষ্ট্ৰ ব্যৱস্থা কৰিব লাগে তাকে নকৰি এনেধৰণে আমি একেবাৰে সংকটৰ গৰাহত থকা এটা অসমীয়া জাতি আমাৰ ভাষা যাওঁ আমাৰ বিভিন্ন ধৰণে ভূমি আমাৰ পৰা ইতিমধ্যে যাওঁ বা গৈছে গতিকে এনেধৰণৰ সংকটত থকা এখন ৰাজ্যৰ এটা জাতিক তেওঁলোকে নিহেষ কৰি পেলাই পুনৰ আকৌ বিদেশীৰ বুজা জাপি দিছে কেৱল মাত্ৰ এটা স্বাৰ্থত তেওঁলোকৰ শাসনৰ বাঘজৰীডাল নিষ্কণ্টক কৰিব লাগে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব লাগে আনটো একো নাই মুখ্যমন্ত্ৰীয়ে কৈছে ঠিক আছে 3 জন 5 জন ইমানে যদি নায়ে তেনেহ'লে অধিসূচনাখন আনিব লাগে কিলো আপোনাক চাংমাই ধন্যবাদ মই আপোনালোকক সুধিব বিচাৰিম যে বিশেষ কাৰণত এই মুহূৰ্তত এই সময়ত নিৰ্বাচন সন্মুখত অসমত পশ্চিমবংগত বিহাৰত কেৰালাত নিৰ্বাচন সমাগত এনেকুৱা সময়ত কিয় আনিব লগা হ'ল কিন্তু তাৰ আগতে মই দৰ্শকসকলক জ্ঞাতাৰ্থে এটা ব্যাখ্যা মই আগবঢ়াব খোজোঁ আৰু এই প্ৰশ্নটোৰ লগত এইটো জড়িত CAA এখন আইন যিখন আইন প্ৰতিহত কৰিবলৈ 5 জন মানুহ শ্বহীদ হ'ল আৰু CAA এখন আইন যিখনৰ অধীনত নাগৰিকত্ব পাইছে মাত্ৰ 3 জনে 5 জন শ্বহীদ আৰু নাগৰিকত্ব পাইছে 3 জনে এতিয়া কথাটো হ'ল যে এই যে CAA এই ঘটনাটো ঘটিল এই ঘটনাটো ঘটাৰ মূল কাৰণ চাবলৈ গ'লে অকণমান পিছুৱাই যাব লাগিব সেইটো হ'ল যে CAA এখন অনাৰ উদ্দেশ্য কি আছিল তাত্ত্বিকভাৱে বিজেপি আৰু RSS এইটো যুক্তি দিয়ে যে 1925 চনৰ পৰাই তেওঁলোকৰ এইটো দাবী যে ভাৰতবৰ্ষ কোনো হিন্দুৰ বাবে বিদেশী ৰাষ্ট্ৰ নহয় বা হিন্দু ভাৰতৰ বাবে বিদেশী নহয় সকলো হিন্দুৰ মাতৃভূমি ভাৰতবৰ্ষ কিন্তু ৰাজনৈতিকভাৱে ঘটনাটো কি ঘটিছে ৰাজনৈতিকভাৱে ঘটনাটো এনেকুৱা যে পশ্চিমবংগত আজিৰ তাৰিখত 1.5 কোটিৰ পৰা 2 কোটি মটুৱা সম্প্ৰদায়ৰ লোক আছে এওঁলোকৰ যিখন পীঠ আমাৰ সত্ৰৰ দৰে যিখন পীঠ সেইখন পূৰ্ববংগৰ পৰা পশ্চিমবংগলৈ যেতিয়া এখন স্থানান্তৰ কৰা হ'ল তাৰ লগে লগে তেওঁলোকৰ ফলোৱাৰ্ছবিলাক তেওঁলোকৰ যিসকল ভক্ত যিসকল অনুগামী তেওঁলোকৰ বহুতেই পশ্চিমবংগলৈ গুচি আহিলে ইয়াৰ পিছত 71ৰ যুদ্ধৰ সময়ত বহুত হিন্দু মানুহ তাৰ পৰা আহিলে অসমলৈ আহিলে আৰু সেই মানুহখিনিৰ ভোট এটা যথেষ্ট বেছি পৰিমাণৰ ভোট আছে তেওঁলোকৰ এজন মন্ত্ৰীও আছে পূৰ্বৰ চৰকাৰতো মন্ত্ৰী আছিল এতিয়া এই মানুহখিনিৰ ভোটটো আদায় কৰিবৰ কাৰণে এই CAA খন আনিছিল লগত অসমত থকা
হিন্দু বাংলাদেশী নাগৰিকত্ব দিবৰ বাবে আনিছিল অসমৰ হিন্দু বাংলাদেশীয়ে ইয়াৰ বাবে দৰখাস্ত কৰিবলৈ অসমৰ্থ হ'ল কিহৰ কাৰণে 19 লাখ মানুহ এনআৰচিৰ পৰা বাদ গৈছে নাম কটা গৈছে আৰু তেওঁলোকৰ সৰহ সংখ্যকে হিন্দু বাংলাদেশী মানুহ তেওঁলোকে সিএৰ অধীনত দৰখাস্ত কৰিব নোৱাৰে নাগৰিকত্বৰ আবেদন কৰিব নোৱাৰে কাৰণ তেওঁলোকে এনআৰচিৰ বাবে ভাৰতীয় বুলি আবেদন কৰি থৈছে যদি তেওঁলোকে সিএৰ অধীনত নাগৰিকত্বৰ বাবে দাবী কৰে দৰখাস্ত কৰে তেনেহলে প্ৰথম তেওঁলোকে ভাৰতীয় আবেদন খাৰিজ কৰিব লাগিব তাৰ পিছত নিজকে বাংলাদেশী বুলি ক'ব লাগিব যিটো কাম তেওঁলোকে এজনও কৰিবলৈ নিবিচাৰে মতুৱাসকলৰ আজি দৰখাস্ত নাই সিএৰ অধীনত কিহৰ কাৰণে নাই তেওঁলোকৰ ওচৰলৈ যেতিয়া দৰখাস্তৰ বাবে বিজেপি দলৰ মানুহবোৰ গৈছে তোমালোকে আবেদন কৰা কৈছে আমি নকৰো কিয় যে অসমত তোমালোকে এনআৰচিৰ কাৰণে দৰখাস্ত কৰিবলৈ দিলা মানুহবোৰক আৰু যিবোৰে দৰখাস্ত কৰিলে সেইবোৰ ফচি গ'ল সেইবোৰ 19 লাখ মানুহ এতিয়া ওলমি আছে আৰু যি দৰখাস্ত কৰা নাই নাগৰিকত্বৰ বাবে তাৰ একো হোৱা নাই তাক বিচাৰিয়ে পোৱা নাই গতিকে মোক কিয় দৰখাস্ত কৰিবলৈ কোৱা মই দৰখাস্ত নকৰোঁ মই দৰখাস্ত নকৰাকে সিএৰ অধীনত নাগৰিকত্ব নিবিচৰাকে মই সুখত আছোঁ এই ঘটনাটোৰ পিছত এতিয়া এই আইনখন আনিছে যে 2024 চনৰ 31 ডিসেম্বৰলৈকে যিসকল আহিল তেওঁলোকক ইয়াত থাকিবলৈ দিয়া হ'ব অৰ্থাৎ কোনো দৰখাস্ত কৰিব নালাগে একো কৰিব নালাগে তোমালোকৰ একো নালাগে আৰু কোনো নাগৰিকত্বৰ প্ৰশ্নই নাহে তোমালোকে সিএৰ কাৰণে নাগৰিক দৰখাস্ত কৰিব লাগিব নাগৰিকত্ব গতিকে তেওঁলোকে বুজি পাই গ'ল আৰু সেই কাৰণে সিএৰ ৰুলছ ফ্ৰেম কৰোঁতে তেওঁলোকে 4 বছৰ সময় ল'লে তেওঁলোকে সিএ এখন গৃহীত কৰিয়ে গম পালে যে ইয়াৰ দ্বাৰা নহ'ব জটিল হ'ব গতিকে 4 বছৰ সময় লৈ ৰুলছ ফ্ৰেম কৰিছে গতিকে এইটো এটা বিশেষ পৰিস্থিতি যিটো কাৰণে এই আইনখন আনিব লগা হৈছে এতিয়া মোক কওক ইয়াৰ ৰাজনৈতিক ইয়াৰ উদ্দেশ্য কি হ'ব পাৰে এই বিষয়ে মই আপোনালোকৰ ওচৰলৈ আহিম খনিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ সন্মুখলৈ যে ইয়াত নেপালী সকলকো এইবাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিহাৰ যিটো এছআইআৰ তাত নেপালীসকলৰ কথাটো এটা গুৰুত্ব লাভ কৰিছিল কাৰণ নেপালী অনুপ্ৰৱেশ বেছি হৈছে বুলি তাত তেওঁলোকে নিজে অভিযোগ কৰিছিলে আৰু নেপালী ভোটাৰ অবৈধ ভোটাৰ আছে বুলি অভিযোগ কৰিছিলে আৰু এই প্ৰসংগত এই যিখন নিৰ্দেশনা তাত কিন্তু নেপালী কথাৰ উল্লেখ আছে আচ্ছা ইয়াৰ এতিয়া ৰাজনৈতিক উদ্দেশ্যবোৰ আপোনালোকে কেনেকৈ দেখিছে চাওক গোটেই বিষয়টো ৰাজনৈতিক আৰু সেই বিষয়টো ক'বলৈ নাই আপুনি পৰিষ্কাৰ ৰূপত দাঙি ধৰিছে যে পটভূমি কি কাৰখন তেওঁ কেনেকৈ আনিলে এই যে সময় ল'লে যে ফ্ৰেম কৰোঁতে ৰুলছ কিয় ল'লে এই কথাবোৰ ওলাইছে এতিয়া স্পেচিফিকেলি যদি ক'বলৈ যোৱা যায় তেওঁলোকৰ গোটেই কথাটো হৈছে কি গোটেই দেশৰ যিবোৰ সমস্যা এতিয়া দিনে দিনে ওলাবলৈ ধৰিছে দিনে দিনে জটিল হ'বলৈ গৈছে কোনো এটা সমস্যা সমাধান তেওঁলোকে কৰিব পৰা নাই আনকি বিজেপিৰ মানুহবোৰকো তেওঁলোকে আশ্বস্ত কৰিব পৰা নাই বহু ক্ষেত্ৰত মানুহৰ সন্মুখীন হ'ব পৰা নাই সেই ক্ষেত্ৰত বিৰোধী তেওঁলোকৰ কাৰণে এটা সাংঘাতিক সমস্যা লাহে লাহে আপুনি লক্ষ্য কৰিব গতিকে তেওঁলোকে কোনো ধৰণৰ ইছ্যু লৈ দেশৰ মৌলিক সমস্যা জনগণৰ মৌলিক সমস্যা সমাধান কৰি বা উন্নয়ন কৰি পেলাই আৰু ভোট বিচাৰি যাব নোৱাৰে কোনো একোৱেই নাই তেওঁলোকৰ কোনো প্ৰশ্নৰ উত্তৰ নাই যিজন প্ৰধানমন্ত্ৰীয়ে আজি 11 বছৰত এখন সংবাদমেল পাতিব পৰা নাই তাৰমানে কি অৱস্থা তেওঁলোকৰ গতিকে এতিয়া চাব লাগিব যে তেওঁলোকৰ এজেণ্ডা এটাই সেইটো তেওঁলোকে মাজে মাজে এৰে মাজে মাজে ধৰে কেতিয়াবা আৰএছএছে ক'ব হিন্দু মুছলমান আমাৰ কাৰণে একো নাই মুছলমানসকল আমাৰ আমুক ভাই এনেকুৱা কৰিব হিমন্ত বিশ্ব শৰ্মাই মুছলমানক সাৱটি ধৰিব কিন্তু তেওঁলোকৰ এইখন এজেণ্ডাৰ বাদে পলাৰাইজেশ্যন যিটো আমি কম মেৰুকৰণ কৰাৰ বাহিৰে অন্য কোনো এজেণ্ডা নাই সেইকাৰণে আমাৰ অসমটো এখন সাংঘাতিক জটিল জনগাঁথনি এটা নেপালী আছে আমুক আছে তামুক আছে বিভিন্ন জনগোষ্ঠী আছে ইয়াত এতিয়া একেই আজি অন্য ৰাজ্যতো তেওঁলোকে এতিয়া বিহাৰৰ যিটো অৱস্থা আপুনি ভালদৰে জানে সকলোৱে জানে যে তাত আৰু তেওঁলোকে জনতাৰ ইছ্যুৰ কথা কৈ পেলাই আৰু তাত নিৰ্বাচন খেলিব নোৱাৰে সেইকাৰণে তেওঁলোকে কি কৰিলে ভোটাৰ তালিকা হেৰি সংশোধনৰ নামত গোটেই লক্ষ ভোটাৰক তাৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিলে 68 লাখ ভোটাৰ এতিয়া এই দুখনমান ৰাজ্য বোধ কৰোঁ ঝাৰখণ্ড উত্তৰাখণ্ড আৰু পশ্চিমবংগ এই ৰাজ্যবিলাকৰ নিৰ্বাচনলৈ আহি আছে লক্ষ্য ৰাখি তেওঁলোকে নেপালীসকলক লৈ এইটো ৰাজনীতি কৰিছে আৰু অসমততো আছেই অসমৰ নেপালী সম্প্ৰদায়ক হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্ট কৰিবৰ কাৰণে নানান ধৰণৰ কথা কৈছে যদিও তেওঁলোকে একো পোৱা নাই সেইটো বেলেগ কথা কিন্তু মই এইখিনিতে আপোনালোকৰ আলোচনাৰ কাৰণে এটা কথা তুলি ধৰিব খুজিছোঁ পিছতো সুবিধা নাপাম সেইটো হ'ল যে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহিব বুলি যিটো কথা কৈছে তাৰ ভিত্তিটো কি কোনে ঠিক কৰিব যে তাত ধৰ্মীয় নিৰ্যাতন হৈছে নে নাই বা তেওঁ যিজন মানুহ সোমাইছে তেওঁ ধৰ্মীয় নহয় সেইটো আকৌ মই আপোনাক উত্তৰ দিওঁ য'ত যিবোৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে কোনেও কিন্তু কোৱা নাই যে আমি ক'তো আপুনি ৰেকৰ্ড নাই মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে কোৱা নাই যে আমি ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ইয়ালৈ আহিছোঁ কোৱা নাই গতিকে ধৰ্মীয় নিৰ্যাতনৰ বিষয়টো কোনে নিৰ্ধাৰণ কৰিব নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ভয়ংকৰ কথা গতিকে তেওঁলোকে
এই যে আপুনি ক'লে পলাশে অৱশ্যে কৈ গৈছে যে এইটো এতিয়া 10 বছৰৰ কাৰণে কৰিছে, লুৰিণজ্যোতি গগৈয়েও কৈছে এইটো তেওঁলোকে অনন্তকালৰ কাৰণে বঢ়াই গৈ থাকিব পাৰে, এতিয়া তেনেকুৱা এটা ব্যৱস্থা কৰি ল'লে। গতিকে অসমখন এখন পৰীক্ষাগাৰ, অসমখন এখন চোৱা পাতনি, ইয়াত তেওঁলোকে সম্পদৰ লুণ্ঠনৰ স্বাৰ্থত, গুজৰাটী বনিয়াৰ স্বাৰ্থত এখন কলনীত পৰিণত কৰিছে, আৰু তাত তেওঁলোকে ক্ষমতালৈ আহিবৰ কাৰণে সমাজখন থানবান কৰি ইয়াত হিন্দু বাংলাদেশী, এটা হিন্দু বাংলাদেশী কওকচোন কি অসমীয়া সংস্কৃতিৰ লগত সম্পৰ্ক আছে, অসমীয়া ভাষাৰ লগত কি সম্পৰ্ক আছে, তেওঁলোকক মেজৰিটি কৰি বাকীসকল। এতিয়া আপুনি ডি ভোটাৰৰ ক্ষেত্ৰত ৰাজগুৰু, এইটো মই টেক আপ কৰিবলৈ ক'ম, মই পিছত ক'ব নেকি? মই সুধিম, মই ডি ভোটাৰ। ঠিক আছে, গতিকে আজি ডি ভোটাৰ এক লাইন কৈছোঁ মই। তাত থকা মুখ্যমন্ত্ৰীয়ে কৈছে যে ডি ভোটাৰৰ মুছলমানসকলক বাদ দি হিন্দুসকলক নাগৰিকত্ব দিয়া হ'ব। এটা কিমান ভয়ংকৰ কথা, কিমান ভয়ংকৰ ষড়যন্ত্ৰ, মানুহক মূৰ্খ বুলি তেওঁলোকে যিবোৰ কাম কৰি আছে, ইয়াৰ প্ৰতিবাদ হ'ব লাগিবনে নালাগে, সেই প্ৰতিবাদ কেনেকুৱা হ'ব, আৰু আমাৰ ভৱিষ্যতত কি আছে, এই কথাবোৰ কিন্তু ভাবিবৰ হ'ল। 1985 চনত যদি 1 মিনিট সময় দিয়ে, 1985 চনত নাগৰিকত্ব সংশোধনী আইন যেতিয়া অনা হৈছিল, তেতিয়া সংসদত সেই সময়ৰ ৰাজ্যিক গৃহমন্ত্ৰীগৰাকী আপুনি বিবৃতি চাওক, তেওঁ কৈছিল যে বিদেশী বোজা আৰু কোনেও বব নোৱাৰে, অসমেতো নোৱাৰে, এইকাৰণে যে অৰ্থনৈতিকভাৱে আমাৰ সেই অৱস্থা নাই, আমি কোনো কাৰণত বিদেশী বোজা ল'ব নোৱাৰোঁ। আজি কিন্তু চৰকাৰে সেই বিদেশী বোজা অন্য ৰাজ্যলৈ তেওঁলোকে নিবলৈ সাহস কৰা নাই। এই মানুহবোৰক তেওঁলোকে কৰক ডিষ্ট্ৰিবিউট, তেওঁলোকৰ ৰাজ্য আছে বিজেপি চৰকাৰ, কিন্তু অসমলৈ আনি গোটেই সোপাকে জাপি দিব খুজিছে। আৰু 10 লাখ যদি কাইলৈ 10 বছৰ মূৰত যদি 10 লাখো আহে হিন্দু বাংলাদেশী, তেওঁলোক যদি আপুনি এটা 100টা সমষ্টিত 10,000কে আহে, সোমাই যায়, তেতিয়াহ'লে আপোনাৰ জনগাঁথনি কি হ'ব? একদম গোটেই ইলেকশ্যন তেওঁলোকে জিকি যাব। গতিকে অসমীয়া অস্তিত্ব থাকিব ক'ত? খিলঞ্জীয়া ছাত্ৰ থাকিব ক'ত? জাতি জনগোষ্ঠীবিলাকৰ, জনজাতিবিলাকৰ অস্তিত্ব থাকিব ক'ত? এই প্ৰশ্নটোৱে হৈছে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। মই লুৰিণজ্যোতি গগৈৰ ওচৰলৈ যাব খুজিছোঁ। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত বিজেপিয়ে এটা প্ৰচাৰ চলাইছে যে এইটো কেৱল থাকিবলৈ দিয়াৰ ব্যৱস্থা, ইয়াত নাগৰিকত্ব দিয়াৰ ব্যৱস্থা নাই। CA এখন বেলেগ আইন, এখনত নাগৰিকত্বৰ কথা আছে, য'ত 3জনে নাগৰিকত্ব বিচাৰিছে, আৰু এইখন হৈছে কেৱল থাকিবলৈ দিয়া, এইখনত নাগৰিকত্বৰ কথা নাহে। কিন্তু দৰ্শকসকলে জানিব বিচাৰিব যে নাগৰিকত্ব বিধিত যিটো নেচাৰেলাইজেশ্যন বুলি যিটো প্ৰক্ৰিয়া আছে 3 বছৰ, এই প্ৰক্ৰিয়াটোত মানুহ নাগৰিক হৈ যাব পাৰিব। হয়, এই প্ৰসংগত আপুনি কি কয়? নাই চাওক, এইটো একদম ঠিক কথা কৈছে যে এটা ৰাজনৈতিক উদ্দেশ্য লৈ গোটেই কামটো কৰি আছে। ইয়াৰ আগতেও যদি পটভূমি চাই, যেতিয়া কেব 2016 আহিছিলে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, তাৰ আগৰ পটভূমিটো আপুনি যাব, তেতিয়া তেওঁলোকৰ পলাৰাইজেশ্যনৰ ৱেপন হ'ল তাৰ আগত পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015, ফৰেনাৰ্ছ অৰ্ডাৰ 2015, সেই দুখনক আধাৰ কৰি তেওঁলোকে পলাৰাইজেশ্যনৰ খেলটো খেলিছিলে 2015 চনত, যিটো 16 অসমত প্ৰভাৱ পৰিছে। তাৰপিছত কেব 16 আনিলে, তাৰপিছত কেব 2019, যিটো কাখন হ'ল। এতিয়াও সেই একে সময়ে যিটো কথা এতিয়া আপোনাৰ পশ্চিমবংগত প্ৰভাৱ পেলাব লাগে, নতুবা বিহাৰত প্ৰভাৱ পেলাব লাগে, সেইকাৰণে আপোনালোকে ইতিমধ্যে আলোচনা কৰিছে ভূটান আৰু নেপালটো তাত জড়িত কৰি লৈছে। জড়িত কৰি তেওঁলোককো সেই যে তেওঁলোকক স্থায়ী বা আপোনাৰ মানে চিটিজেনশ্বিপ বা নেচাৰেলাইজেশ্যনৰ যোগেদিও তেওঁলোকে নাগৰিকত্ব পাই যাব, বা ষ্টে কৰিবৰ দিয়াৰ লগে লগে, থাকিবলৈ দিয়াৰ লগে লগে বিহাৰতো একে পৰিঘটনাই হ'ব। 3 বছৰ একেৰাহে থকাৰ প্ৰমাণ পত্ৰ যেতিয়া প্ৰমাণিত হৈ যাব, তেওঁক চিটিজেনশ্বিপ দি দিব পাৰিব, ভোটাধিকাৰ পাব। এইবোৰ গোটেই ইটোৰ লগত সিটো সম্পৰ্কিত, SIR লগত সম্পৰ্কিত। আনকি এই গোটেই ডিজাইন, যিটো কমিউনেল ডিজাইন বুলিয়ে কওক বা পলাৰাইজেশ্যনৰ ডিজাইনে কওক, কেতিয়াবা বিজেপিয়ে কৰি আছে, কেতিয়াবা RSSৰ কোনোবা তেওঁলোকৰ যিসকল পুৰণা যিসকল মানুহ আছে। এই CA সম্পৰ্কত বহুত দিনৰ আগতেই আগৰ যিগৰাকী স্বৰাজ সংঘ চালক, তেওঁৱে লিখিছিলে কিতাপত, যেতিয়া অসমত এই গোটেই আন্দোলনটো হৈছিলে 79 পৰা 85লৈকে, তেতিয়া গোটেই চকুটো ইয়াত আছিলে, কাৰণ হিন্দু মুছলমানৰ খেলটো তেতিয়াও কৰিব খুজিছিলে। অসমৰ ৰাইজে নোৱাৰিলে, সাম্প্ৰদায়িকতাহীন এটা পৰিৱেশ অসমৰ মানুহৰ আছিলে কাৰণে তেতিয়াই K. সুদৰ্শনৰ কিতাপত এই কথাটো আছে, CIAৰ ইংগিত পুৰা দিয়া আছে। সেইটোকে তেওঁলোক চৰকাৰ যেতিয়া পূৰ্ণ সংখ্যাগৰিষ্ঠতা পালে, তেতিয়া এইটো কৰিলে। এতিয়া আপুনি ঠিকে কৈছে যে এতিয়া 19 লাখ মানুহৰ তিনিজনৰ কথা মুখ্যমন্ত্ৰীয়ে য'ত কৈ আছে, 19 লাখৰ কথা মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে। তাৰমানে তাৰ লগে লগে এইকেইদিনতো তেওঁৰ মন্ত্ৰী এগৰাকীয়েও কৈ দিলে 94,477 গৰাকী ডি ভোটাৰে নাগৰিকত্ব পাব। তাৰমানে এই যিবোৰ কথা বতৰা আছে, এই যে কাৰ যোগেদিয়ে হওক বা এইখন নিৰ্দেশনাৰ যোগেদিয়ে হওক, অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাইৰ যি নিৰ্দেশনা, এই দুখনৰ যোগেদি এই ব্যক্তিসকলক এওঁলোক নাগৰিকত্ব পোৱাৰ বাটটো মুকলি কৰি দিছে, প্ৰশস্ত কৰিছে। তাৰমানে অসম এটা ডাষ্টবিন বা বিদেশীৰ চৰণীয়া পথাৰ, অসমক গিনিপিক পৰীক্ষাগাৰ সজা হৈছে। আৰু এই গোটেই পৰীক্ষাগাৰৰ পৰা যিটো মানে সাম্প্ৰদায়িকতাৰ যিটো বিষবাষ্প, ভোটৰ কাৰণে যিটো প্ৰয়োজন, সেইটোক তেওঁলোকে বেলেগে প্ৰয়োগ কৰিব। আধাৰটো পৃষ্ঠভূমি ইয়াত অসমক শেষ হৈ যাওক, 14 গৰাকী লোকসভাৰ সাংসদহে
3.5 কোটি মানুহে গতিকে তেওঁলোকৰ সভ্যতা সমাজ সংস্কৃতি ভাষা অৰ্থনীতি ৰাজনৈতিক ভৱিষ্যত শেষ হৈ যাওক কিন্তু আমি বিহাৰৰ নিৰ্বাচনত আমি বৈতৰণি পাৰ হ'ম আমি পশ্চিমবংগৰ নিৰ্বাচনত আমি এই যে মেৰুকৰণৰ মানে লাভটো আমি ল'ম এতিয়া 19 লাখৰ কথাই যদি আলোচনা হয় তেওঁলোকৰ এতিয়া যেহেতু তেওঁলোক আছে তেওঁলোকৰ গোটেইবোৰকে আপুনি কোৱাৰ দৰে যদি এটা সময়ত নাগৰিকত্ব দিব লগা পৰিৱেশলৈ আহি যায় তেতিয়া 19 লাখৰ যিটো অজিত ভূঞা ডাঙৰীয়া যিটো ক'লে ৰাজনৈতিক প্ৰভাৱ 19 লাখক আপুনি 10,000কে ধৰক বা 20,000কে ধৰক তেওঁলোকক যদি এটা সমষ্টি তেওঁলোকক এষ্টাব্লিছ কৰে 1 লাখতে 5টা সমষ্টি তেতিয়াতো 10,000 তো ভোটৰ অংকই বদলি যাব মানে 20,000কে দিলে 1 লাখত 1 লাখ মানুহ জনসংখ্যাই 5টা সমষ্টিত কভাৰ কৰি ল'ব 5ৰে আপুনি 19ক পূৰণ কৰকচোন কিমান সমষ্টি হ'ল মানে সেই ইমপ্লিকেশ্যনটো অসমৰ মানুহে বুজি পোৱা নাই যে 10,000কে দিলেওতো মানে 10টা সমষ্টিত প্ৰভাৱ পৰে 5 লাখ হ'লেই আপোনাৰ কিমানটা সমষ্টিত প্ৰভাৱ পৰিলে গতিকে এই গোটেই কথা বতৰা 5 দুগুণ 50টা সমষ্টিত এটা দিশত তেওঁলোকে যিহেতু বিজেপি দলে তেওঁলোকক নাগৰিকত্ব দিলে বুলি ভাবিলে 10,000 ওৱান সাইডেড হৈ ভোট দিব বিজেপিক ভোট দিব বা 20,000 বিজেপিক ভোট দিব তেতিয়া ৰাজনৈতিক ভৱিষ্যতটো কি হ'ব গণতন্ত্ৰ ক'ত থাকিব গণতান্ত্ৰিক যিটো প্ৰমূল্যটো কেনেকৈ জীয়াই থাকিব সেই কথা কমন মানুহে দেশৰ জনতাই উপলব্ধি নাই কৰাৰ কাৰণে অসম ভয়াৱহৰ পৰা ভয়াৱহ ভৱিষ্যতলৈ বেছি গতি কৰি আছে এইখিনিতে লম মই ক্ষণিক সময় বাণিজ্যিক বিৰতি ইয়াৰ পিছত মই পলাশ চাংমাইৰ ওচৰলৈ আহিম পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ পলাশ চাংমাইৰ ওচৰলৈ পলাশ চাংমাই আপুনি এটা জাতীয় সংগঠনৰ নেতা যথেষ্ট শক্তিশালী জাতীয় সংগঠনৰ নেতা আৰু দীৰ্ঘদিন ধৰি আপুনি নেতৃত্ব দি আহিছে কিন্তু পলাশ চাংমাই CAAৰ ক্ষেত্ৰত অসমীয়া মানুহ নিৰাশ হৈছে CAAৰ ক্ষেত্ৰত ইয়াৰ যিটো প্ৰতিৰোধী আন্দোলন এই প্ৰতিৰোধী আন্দোলনবোৰ বিভিন্ন ভাগত বিভক্ত হ'ল এটা আন্দোলন জজ খেলপথাৰৰ পৰা আহি চানমাৰীত গান বাজনা কৰিলে এটা আন্দোলন ওলাই আহি GS ৰেডি গৈ জনতা ভৱন পালে কোনোবা জেলত 1.5 বছৰ 2 বছৰ থাকিল কাৰোবাৰ আঁঠুৰ ছাল অকণো নিচিগিল ইয়াৰ পিছত সুৰক্ষাৰ প্ৰশ্নটো আহিল তেতিয়া বিপ্লৱ শৰ্মা কমিটিৰ গঠন কৰা হ'ল অজিত কুমাৰ ভূঞা আপুনি মই লুৰিণজ্যোতি গগৈ সবে সাক্ষ্য দিবলৈ গৈছিলোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই আমাৰ সন্মুখতে কৈছিল যে এইখনৰ একো নহ'ব আপোনালোকে মিছাকৈ সাক্ষ্য লৈ আছে বিপ্লৱ শৰ্মাক পোনপটীয়াকৈ কৈছিল যে এইখন আপোনালোকে এনেই সাক্ষ্য লৈ আছে কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ এই ৰিপৰ্ট নাচায় আৰু সঁচাকৈ 2025 পালেহি আজিলৈকে নেচালে অসমীয়া মানুহে সমস্যাটো ঠিকেই বুজি পাইছে কিন্তু ইয়াৰ সমাধানৰ কোনো ৱাদিহ পোৱা নাই কিহৰ কাৰণে পোৱা নাই আপোনালোকৰ দৰে নেতৃত্বৰ ব্যৰ্থতাৰ বাবে নতুন সংকট আৰু নতুন সন্ধিক্ষণ আৰু নতুন প্ৰজন্ম আপোনালোকৰ সন্মুখত এতিয়া সেই 85ৰ প্ৰজন্ম নাই সেই 79ৰ প্ৰজন্ম নাই এতিয়া আপোনালোকে এই আন্দোলনটো বা এই ঘটনাবোৰ কেনেকৈ প্ৰতিহত কৰাৰ চেষ্টা কৰিব CA আন্দোলন যেতিয়া হৈছিল কিছু আমাৰ নেতৃত্বৰ সেই সময়ত কৰবাত নহয় কৰবাত ভুল হৈছিল সেইটো একেবাৰে নাই হোৱা বুলি আমি নকওঁ কিন্তু তাৰ পিছত যেটো পৰিৱেশ পৰিস্থিতি আহিল যেহেতু CA আন্দোলনটো শেষ হৈ যোৱা নাছিল ইয়াৰ এটা ৰূপ বা এটা চূড়ান্ত পৰ্যায় পোৱাৰ আগতেই আমি সকলোৱে জানো মহামাৰী কৰোনা আহিলে তাৰ পিছত সভা সমিতিবিলাক একেবাৰে বন্ধ হৈ গ'ল তাতকৈ ডাঙৰ কথাটো হ'লগে কি আমি যদি ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাওঁ CA বহু সময়ত আমাৰ চৰকাৰী যিবিলাক পৃষ্ঠপোষক তেওঁলোকে কয় আমি যে বিজেপিয়ে কয় প্ৰথমকৈ আমি ইটোৰ পিছত সিটো আমি নিৰ্বাচন জিকি আছোঁ গতিকে CA অনাৰ পিছতো আমি নিৰ্বাচন জিকিছোঁ মই আপোনাক সেইকাৰণে ক'ব খোজোঁ চাওক CA এটা সম্পূৰ্ণ এটা বেলেগ এটা সুকীয়া এটা এখন আইন আনিছে তেওঁলোকে আৰু নিৰ্বাচনটো এটা সম্পূৰ্ণ সুকীয়া এটা বিষয় নিৰ্বাচনত বহুত তেওঁলোকৰ বিষয় জড়িত হৈ আছে অৰুণোদয় আঁচনি দিম বুলি কৈছে ইটো দিম বুলি কৈছে সিটো দিম বুলি কৈছে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছে ক্লজ 6 আখৰে আখৰে পালন কৰিম বুলি কৈছে এনে ধৰণৰ বহু বিষয় কি কয় ইলেকশ্যন কমিশ্যনৰ কথা ক'ব লাগিব এই গোটেই বিষয়বিলাক সেই সময়ত নিৰ্বাচনত তোৰ লগত জড়িত হৈ আছে কেৱল CA নহয় গতিকে সেইকাৰণে সেই সময়তো মই কৈছিলোঁ যে যিবিলাক মানুহে বিজেপিক ভোট দিছে উজনি অসমকে আদি কৰি যিহেতু গোটেই আন্দোলনটো সাংঘাতিকভাৱে উজনি ফালে শক্তিশালীভাৱে হৈছিল যিবিলাক মানুহে বিজেপিক ভোট দিছে এই মানুহবিলাকেও CA বিৰোধিতা কৰে যদি তেওঁলোকে সেইটো প্ৰমাণ চাব খোজে তেনেহ'লে কেৱল মাত্ৰ CAটো লাগে নালাগে সেইটোৰ ওপৰত ভোট হ'ব লাগিব তেতিয়া স্বাভাৱিকতে চাব গোটেই মানুহে নালাগে বুলিয়ে ভোট দিব কাৰণ নিৰ্বাচনত জয়ী হোৱাটো বেলেগ বেলেগ তাতে বিষয় জড়িত হৈ থাকে এতিয়া আপুনি যিটো কথা কৈছে যে নেতৃত্বৰ ব্যৰ্থতা হয় ক'ৰবাত নহয় ক'ৰবাত আমাৰ ব্যৰ্থতা আছে আমাৰ ব্যৰ্থতাটো পিছৰ কথা কিন্তু চৰকাৰে বিজেপিয়ে 11 বছৰ কেন্দ্ৰত 10 বছৰ ৰাজ্যত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক সাৰ্থক হ'ল নাই সেই প্ৰতিশ্ৰুতিবিলাক কোন ব্যৰ্থতা সেইটোৱে আটাইতকৈ ডাঙৰ কথা যিটো সময়ত আমি ইয়াতে প্ৰব্ৰজনৰ কথা পাতি আছোঁ বা এই অধিসূচনাখনৰ কথা পাতি আছোঁ সেই সময়তে আমাৰ ভাৰত বাংলাদেশৰ সীমান্ত 450
456 কিলোমিটাৰ পথ এতিয়াও উন্মুক্ত অৱস্থাত আছে আৰু সেইকাৰণে 150 কিলোমিটাৰতকৈ অধিক ভাগ এতিয়ালৈকে লেণ্ড এনক্ৰচমেণ্ট তেওঁলোকে কৰিব পৰা নাই একুইশ্যন কৰিব পৰা নাই হয় লেণ্ড একুইশ্যন কৰিব পৰা নাই 150 কিলোমিটাৰতকৈ অধিক পথ গতিকে এই যিবিলাক বিষয় মৌলিক যিবিলাক বিষয় তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সমাধান কৰিব লাগিছিল তেওঁলোকে নোৱাৰিলে কাৰণে বিভিন্ন ধৰণে কুট কৌশল কৰি আজি অসম কাইলৈ বেংগল পৰহিলে বিহাৰ এনেধৰণে তেওঁলোকে নিৰ্বাচনত উত্তীৰ্ণ হ'ব খোজে তাৰ বাদে বেলেগ একো কথা নাই আপোনালোকে চাওক যেতিয়া আমি যদি কেৱল CAA কিয় আমি ইয়াৰ আগতেও যদি চাওঁ IMDT আইন কংগ্ৰেছৰ দিনতে গৃহীত হৈছিল তাৰপিছত কংগ্ৰেছ জিকা নাই নেকি কিন্তু আমিতো অসমীয়া মানুহ চবেই IMDT বিৰোধিতা কৰোঁ কোনোবা এনেকুৱা এজন অসমীয়া মানুহ আছে নেকি যোনে IMDT আইনখন সমৰ্থন কৰিব কোনো আমি সমৰ্থন নকৰোঁ ঠিক তেনেধৰণে CAA কোনো আমি প্ৰত্যেকে বিৰোধিতা কৰোঁ অসমৰ মানুহ প্ৰত্যেকে বিৰোধিতা কৰে ভোট দিছে এইটো এটা সুকীয়া কথা মই এতিয়া আহিব খুজিছোঁ ডি ভোটাৰ প্ৰসংগলৈ কাৰণ ডি ভোটাৰটো এই সময়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে মই দৰ্শকসকলে বোধ কৰোঁ পাহৰিছে অসমীয়া দৰ্শকৰ লগত ডি ভোটাৰৰ কোনো যিহেতু সম্পৰ্ক নাই মই অকণমান কথাখিনি ব্যাখ্যা কৰিব খুজিম 1997 চনৰ 17 জুলাইত তেতিয়াৰ নিৰ্বাচন আয়োগে নিৰ্দেশ দিলে যে অসমত এটা স্পেচিয়েল মানে এটা ইণ্টেনচিভ ৰিভিজন হ'ব লাগে আৰু এই ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী হ'ব লাগে ঘৰে ঘৰে গৈ সব আকৌ জৰীপ কৰিব লাগে তেতিয়া 3,70,000 মানুহক চিনাক্ত কৰা হ'ল যে এওঁলোকৰ নাগৰিকত্ব সন্দেহজনক অৱস্থাত আছে এওঁলোকৰ যদিও নাম ভোটাৰ তালিকাত আছে কিন্তু এওঁলোক সন্দেহজনক নাগৰিক কিন্তু এই 3,70,000ৰ ভিতৰত সকলোকে বিদেশী নাগৰিক বুলি তাৎক্ষণিকভাৱে প্ৰতিপন্ন কৰিব পৰা নগ'ল আৰু সেই কাৰণে তাৰ ভিতৰত 1,99,631টা গোচৰ বিদেশী নাগৰিক ট্ৰাইব্যুনেললৈ পঠোৱা হ'ল আৰু বাকীবোৰক তেতিয়াই তেওঁলোকক নাগৰিক হিচাপে ঘোষণা কৰা হ'ল 1,99,631টা প্ৰায় 2 লাখ ইয়াৰ পিছত 3,686 জন মানুহক বিদেশী বুলি চিনাক্ত কৰা হ'ল ফাইনেল এই 2 লাখ মানুহৰ ভিতৰত 3,686 জনক বিদেশী বুলি চিনাক্ত কৰিলে ট্ৰাইব্যুনেলে 2005 চনত পুনৰ 2005 চনটো আমাৰ মনত ফ্ৰেছ হৈ আছে 2005 চনত পুনৰ ইণ্টেনচিভ ৰিভিজন দিয়া হ'ল ঘৰে ঘৰে গৈ আকৌ হ'ল এইবাৰ তেওঁলোকে দেখা পালে যে যিবোৰ 97 চনত যিবোৰক বিদেশী বুলি চিনাক্ত কৰিছিল সেই মানুহবোৰ এতিয়া বিচাৰি পাবলৈ নাই 3,686 জনৰ ভিতৰত বিচাৰি পাবলৈ নাপালে 2012 চনত জুন মাহত ডি ভোটাৰৰ সংখ্যা এই যে সন্দেহযুক্তসকল কৰিলে তেওঁলোকক ডাউটফুল ভোটাৰ বুলি ডি এটা লিখি থয় 2012 চনৰ জুন মাহত ডি ভোটাৰৰ সংখ্যা 1,57,465 জন আৰু 2014 চনত 6 জানুৱাৰী তাৰিখে বিধানসভাত তদানীন্তন মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰৰ মতে অসমত 2014 চনৰ 6 জানুৱাৰীত ডি ভোটাৰৰ সংখ্যা 1,42,227 জন তাৰ পিছৰ তথ্য মোৰ হাতত নাই কিন্তু এতিয়া কালি আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছে এপ্ৰিল 2024ত ডি ভোটাৰৰ সংখ্যা কমি আহি 97,000 পালেহি 97,000 এতিয়া ৰঞ্জিত দাসে কালি ঘোষণা কৰিছে যে 94,447 জন ডি ভোটাৰক নাগৰিকত্ব দিয়া হ'ব 97,000 ৰেকৰ্ডত আছে তাৰ ভিতৰত 94,000 দিয়া হ'ব এতিয়া কথাটো বুজি পালেনে তাৰ মানে 3,000 মানুহক নিদিয়ে সেই 3,000 মানুহৰ ধৰ্মটো বেলেগ অজিত ভূঞা ডাঙৰীয়া একেবাৰে পোনপটীয়াকৈ তেওঁলোকে এতিয়ালৈকে যিবোৰ কাম কৰি আছে আৰু অসমীয়া মানুহৰ পৰিচয় লোপ পোৱাই পেলাই তেওঁলোকে যিটো হিন্দু কৰি পেলাই অসমীয়া কৰিব খুজিছে এই গোটেই কথাবোৰ প্ৰতিটো পদক্ষেপত তেওঁলোকে প্ৰকাশ পাইছে এতিয়া ডি ভোটাৰক লৈ তেওঁলোকে এটা ভয়ংকৰ ৰাজনীতিত নামি পৰিছে মই আৰম্ভণিতে কৈছোঁ যে ডি ভোটাৰৰ এতিয়া মুছলিমসকলক বাদ দি বাকীসকলক নাগৰিকত্ব দি দিছে মানে সকলো দিশৰ পৰা এই গোটেই ষড়যন্ত্ৰটো তেওঁলোকে এনেধৰণে আগুৱাই লৈ গৈ আছে মূল কথা কিন্তু মুছলিমসকলক বাদ দি বাকীসকলৰ সংখ্যাটো কম নহয় 94,447 জন এইটো চকুমুটি নাগৰিকত্ব পাই গ'ল 1 লাখ মানুহ 1 লাখ মানুহ যদি 5টা সমষ্টিত 20,000কেও থাকে 5টা সমষ্টিত তেওঁলোকে ল'ব পাৰিব আৰু 19 লাখ আছে আৰু চাওক বাংলাদেশত এতিয়া মানুহবিলাকক এই কথাটোৱে উৎসাহিত কৰিব এই এটা দিশ আছে কাৰণ তাত এটা সৰু আগতেতো সেইটো ভাৱ নাছিলে তেওঁলোকৰ এতিয়া তাত সাধাৰণ কথাতে তেওঁলোকে ভাবিব যে এইখন এখন একেবাৰে থৈ দিয়া আছে দৰ্জা খুলি থোৱা আছে আমি তালৈ দৌৰ মাৰি গুচি যাব পাৰোঁ এতিয়া আপুনি যে ক'লে এই সীমান্ত বৰ্ডাৰ তাত কিবা কি কৰা পহৰা দিয়ে আমুক দিয়ে মোক চব কথা অৰ্থহীন হৈ পৰিলে একেবাৰে অৰ্থহীন হৈ পৰিলে কাৰণ ভাৰত চৰকাৰে তেওঁলোকক এতিয়া ৰঙা দলিচা পাই দিছে আহক গতিকে এটা সৰু সৰু কথাত তেওঁলোকৰ যদি এনেকুৱা সিদ্ধান্ত লয় তেতিয়া ডি ভোটাৰৰ 1 লাখটো বাদেই দিয়ক আজি আমি প্ৰথমে যিটো ক'লোঁ যে ইয়াত যদি 10 লাখ ভোটাৰ আহে
তেতিয়াহ'লে তেওঁলোকে যদি 100টা সমষ্টিত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই সেইখিনি মেনেজ কৰি পেলাব তাৰপিছত তেওঁলোকক আৰু ৰাখিব পাৰিব নেকি কিন্তু গোটেইটো অংকটো ইলেকশ্যন জিকা আৰু তেওঁলোকৰ যিটো এজেণ্ডা হিন্দু মুছলমান সেইটোৱে সকলোতে প্ৰতিফলিত হৈছে এতিয়া মোৰ এটা প্ৰশ্ন আছে ডি ভোটাৰ বিষয়ে আপুনি কৈছে যিখিনি আৰু তাৰ বিষয়ে লুইনে ক'ব কিন্তু মই ভাবোঁ যে এই ষড়যন্ত্ৰ সামগ্ৰিক যিটো তেওঁলোকৰ পৰিকল্পনা ষড়যন্ত্ৰ তাৰে এটা অংশ ডি ভোটাৰটো এতিয়া মোৰ কথা হ'ল যে শ্বেখ হাছিনা যেতিয়া প্ৰধানমন্ত্ৰী আছিল বাংলাদেশৰ তেতিয়া ভাৰতৰ লগত খুব এটা সুসম্পৰ্ক আছিল ভাল সম্পৰ্ক আৰু তেতিয়া মোদীয়ে বাকী নাই আৰু ৰাম পঠিওৱাৰ পৰা আদি কৰি গোটেই এটা অতি ভাল সম্পৰ্ক সেই সময়ত এই প্ৰশ্নবোৰ আমি এইকাৰণে কৰিব লাগে যে এই প্ৰশ্নবিলাকৰ উত্তৰ তেওঁলোকে ন্যায় দিয়া উল্টা পুল্টা যিকোনো কথা কৈ আছে কিন্তু এই উত্তৰটো লাগে আমাক যে তেতিয়া কিবা এখন চুক্তি হ'ল নেকি ডিপৰ্টেশ্যনৰ কাৰণে মোদীয়ে কিবা চেষ্টা কৰিছিলে নেকি বা অমিত শ্বাহে কিবা চেষ্টা কৰিছিল নেকি যে শ্বেখ হাছিনাৰ লগত তেনেকুৱা এখন চুক্তি হওক আৰু বাংলাদেশীসকলক কি কয় আমাৰ ইয়াৰ পৰা পঠিয়াই দিয়া হওক অসমৰ যিসকল বাংলাদেশী এইখিনি চিনাক্ত কৰা হৈছে এইবিলাকক পুছবেক বুলিয়ে কওক বা যি বুলিয়ে নকওক তেওঁলোকে গ্ৰহণ কৰক এই কথাটোতো কৰা নহ'ল ভূঞা ডাঙৰীয়া এখন যেনিবা মই প্ৰধানমন্ত্ৰী হ'লোঁ আৰু শ্বেখ হাছিনা যেনিবা সিফালে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু মোৰ মাজত এখন চুক্তি হ'ল যে অসমৰ পৰা আমি বা ভাৰতৰ পৰা আমি অবৈধ বাংলাদেশীবোৰ পঠাই দিম আৰু শ্বেখ হাছিনাই মানি ল'লে ডাঙৰীয়া অবৈধ বাংলাদেশীবোৰ ক'ত মানুহবোৰ ক'ত তালিকাখন দিয়ক মোক আপুনি সেইটো পিছৰ পৰ্যায়ৰ কোনবোৰ মানুহক পঠাব আপুনি পিছৰ পৰ্যায়ৰ কথা তেওঁলোকে আজি দুটা ভাগ কৰি পেলাই মুছলিম কি কয় বাংলাদেশীসকলক আঁতৰাই পেলাই হিন্দু বাংলাদেশী কৰিছে বা ধৰি ল'লোঁ এটা সময়ত হয় এইটো কথা একেবাৰে প্ৰাসংগিক আপুনি কোৱা কথাটো কিন্তু এই কথাটোতো এটা এনআৰচিখন হ'বলৈ নিদিলে নহয় মৌলিক প্ৰশ্ন সেইকাৰণে আজি বহুতে এনআৰচিৰ কথা একেবাৰে বতাহ এনেকুৱা পানী ঘোলা কৰি পেলাইছে যে তাত মানে এখন আখোৱাহপূৰ্ণ আমুক তামুক কিন্তু সেইখন আখোৱাহপূৰ্ণ নহয় মানে হয় হ'ব পাৰে কিন্তু 19 লাখ ভোটাৰ যদি ইয়াৰ পৰা মানে মানুহ যদি আখোৱাহপূৰ্ণ হয় পুনৰ সংশোধন পুনৰ সেইখন বিবেচনা কৰক পুনৰ এটা ৰিভিজন আছে সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হোৱা এখন এনআৰচি হয়নে নহয় তাক নাকচ কৰি দিব পাৰে নে চৰকাৰে নোৱাৰে কিন্তু সুপ্ৰিম কোৰ্টতো এফিডেভিট দিব পাৰে আচ্ছা সুপ্ৰিম কোৰ্টত এনআৰচি যেতিয়াই হিন্দুৰ নাম আহি গ'ল তেতিয়াই ফটিক কাজিলা পাম মানে ইটো সিটো কৰি ইয়াতো কিছুমান সংগঠনে ৰাতিৰ ভিতৰতে সাংঘাতিক এটা পানী ঘোলা কৰি পেলালে যে এইখন বাংলাদেশীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কৰা হৈছে কিন্তু আচলতে সেইটো নহয় তেওঁলোকৰ এজেণ্ডাত সেইটোৱে ব্যাঘাত ঘটালে আৰু হাজাৰ হাজাৰ কোটি টকা অসমৰ পানীত পৰিলে গতিকে এই কথাবোৰ এতিয়া খুব ভালদৰে আমি চিন্তা কৰাৰ প্ৰয়োজন এই কথাবোৰ পোহৰলৈ আহিছে ইয়াক আমি ভাবি চোৱা উচিত বুলি মই ভাবোঁ লুইনজ্যোতি গগৈ যেতিয়া এনআৰচিৰ খচৰা যেতিয়া প্ৰকাশ পাইছিল আপুনি তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিল আপোনাৰ স্পষ্টভাৱে মনত আছে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সংসদত এটা বিশেষ ঘোষণা কৰিছিল যে যি কাম কংগ্ৰেছে 70 বছৰে কৰি দেখুৱাব নোৱাৰিলে সেই কাম আমি কৰি দেখুৱালোঁ আমি কি কৰি দেখুৱালোঁ আমি এনআৰচি কৰি দেখুৱালোঁ এনআৰচি কি ই অসম চুক্তিৰ আত্মা কৈছিলে না বাক্য সেইকেইটা বেলেগৰ দম নাই আমাৰ দম আছে 6 নং দফা আখৰ পালন কৰা হ'ব না সেইটো ঠিক স্পষ্টকৈ কোৱা নাই সেইটো অতুল বৰাই ওলাই আহি পেলাই কৈছিলেহি কিন্তু এইখিনি কথা পাৰ্লিমেণ্টত কোৱা কথা পাৰ্লিমেণ্টৰ ৰেকৰ্ডত কথা একে ৱৰ্ডিঙত মই কৈছোঁ যে এনআৰচি কি এনআৰচি অসম চুক্তিৰ আত্মা আৰু আজি জাতিৰ ৰক্ষা কবচ এতিয়া সগৌৰৱে তেওঁৰ চৰকাৰ আৰু তেওঁৰ দলে অসম চুক্তিখন নামানো বুলি ঘোষণা কৰিছে কাৰণ 24লৈকে ক্লিয়াৰ হৈ গ'ল আৰু দ্বিতীয়তে তেওঁলোকে ঘোষণা কৰিলে যে এই যি হিন্দু মুছলিম কোনো বিভেদ নচকাকৈ যি বিদেশী বিতাৰণৰ যিটো প্ৰয়াস আছিল সেইটো সম্পূৰ্ণ নাকচ কৰিলে এতিয়া কথাটো হ'ল যে এনআৰচিখন যদি আমাৰ হাতত নাথাকে বা তেনেকুৱা এখন নাগৰিকৰ বিদেশী নাগৰিকৰ স্পষ্ট তালিকা এখন নাথাকে তেনেহ'লে এই গোটেই বস্তুটো সদায় ধূসৰ হৈ থাকিব এই প্ৰসংগত আপুনি কি কয় নহয় গোটেই কথাটোৱে তেওঁলোকে ধুঁৱলি কৰি দিলে বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত গোটেই কামটো চলিছিল যদিও ইয়াত ইমপ্লিমেণ্টিং এজেঞ্চি হৈ গ'ল ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া RGI গতিকে তেওঁলোকে ইয়াত কি ধৰণে গোটেই কামটো চলি আছে গোটেইটো নিৰীক্ষণ কৰা বা কাম কাজত যিসকল জড়িত বিষয়া সেই সকলো ৰাজ্য চৰকাৰ আজি 19 লাখ মানুহৰ নাম কৰ্তন হোৱা এখন চূড়ান্ত তালিকা ওলালে তাৰপিছত বিজেপিয়ে কৈ আছে যে ত্ৰুটিপূৰ্ণ হৈছে বহু মানুহে ভুৱা নথি পত্ৰৰে তেওঁলোকৰ নাম ইয়াত সোমাই আছে ঠিক আছে তেখেতসকলৰ যুক্তিটোকে মানি লৈছোঁ কিন্তু তেখেতসকলে কিয় আজিলৈকে ৰিভিজন পিটিশ্যন এখনো নিদিলে এখন শপতনামা ৰিভিউ কৰিবৰ কাৰণে ইয়াততো অৰিজিনেল ইনহেবিটেণ্টৰো জেগা আছে গতিকে য'ত অৰিজিনেল ইনহেবিটেণ্ট আছে তাত ৰিভিজনৰতো আৰু কোনো প্ৰয়োজন নাই নহয় আপোনাৰ এটা সাক্ষাৎকাৰ মোৰ মনত আছে মোৰ লগতে আপুনি সাক্ষাৎকাৰ দিছিল তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হিচাপে তেতিয়া কৈছিলে যে যিখিনি এবৰিজিনেল মানুহ তাৰ সংখ্যা এটাও দিছিলে যে 2 কোটি কিমান লাখ মানুহ ইতিমধ্যে সেইটো বাহিৰ কৰি পেলাব পাৰি নিজে কৈছিলে
কৈছিলে যে ইমান আছে অৰিজিনেলি ইনহেবিটেড গতিকে সেইখিনি বাদ কৰি বাকী 1 কোটি কিমান লাখ মানুহ আছে সেইখিনিৰ জেগাত গৈ সেইখিনিতো তেওঁলোকে গণনা কৰিব পাৰে বা জৰীপ কৰিব পাৰে আৰামছে কৰিব পাৰিলে আজিলৈকে এফিডেভিট দিয়া নাই তেওঁলোকে কোনো ধৰণৰ ৰিভিউ পিটিশ্যন এখন দিয়া নাই দ্বিতীয়তে তেওঁলোকে কি ক'লে যেতিয়াই এই 19 লাখ মানুহৰ নাম তেওঁলোকৰ হিচাপৰ মানুহ পৰি গ'ল তাত তেওঁলোকে 51 চনৰ ভিত্তিত তেওঁলোকে সমগ্ৰ দেশত এনআৰচি কৰিম বুলি গোটেই ইছ্যু ডাইলুট কৰিব বিচাৰিলে আপুনি কোৱা কথাটো কৈছে তাৰপিছত আকৌ বেলেগ এটা কথা কৈছে গতিকে এনআৰচিখনক লৈ শপতনামা 71 দিলে শপতনামা দিওঁতে 71 দিয়া আছে এইটো সুপ্ৰিম কোৰ্টে ফাইনেল কৰি দিলে চূড়ান্ত কৰি দিলে গতিকে এইটোত আৰু কোনো ডিবেট হ'ব লগা কথাই নাই কিন্তু তেওঁলোকে এটা পলিটিকেল ইছ্যু কৰি ৰাখিবৰ কাৰণে মানুহক এটা মানে তেওঁলোকে মানে বিপথে পৰিচালিত কৰি ভোট ল'বৰ কাৰণে মানে এইটো চবতে মেৰুকৰণ এনআৰচিটো মেৰুকৰণৰ দৃষ্টিভংগী আছে সকলোতে আনকি তেওঁলোকৰ যিকোনো কথা হ'লে তেওঁলোকৰ একেবাৰে পলাৰাইজেশ্যনৰ এটা লক্ষ্য আৰু উদ্দেশ্য লৈ লয় গতিকে মই আৰু এটা পইণ্ট মই ডি ভোটাৰৰ কথা এটা ক'ব খুজিছোঁ মানে ডি ভোটাৰ আপুনি 94,000 যি 447 সেইটো ৰঞ্জিত দাসৰ ফিগাৰ হয় সেইসকলৰ ডি ভোটাৰ যিসকলৰ তেওঁলোকৰ কেছ আছিলে তেওঁলোকৰ কেছটো উইথড্ৰ কৰিব লাগে বুলি গৈ এইটো এটা বিস্ফোৰক খবৰ আপোনালোকে ভিতৰুৱা খবৰ কৈছোঁ আচ্ছা গৈ পিনে ডিচিৰ প্ৰেজেঞ্চতে যিসকলে ট্ৰিবিউনেলত কেছ চলাই আছিলে তেওঁলোকক মাতি আনিছে মাতি আনি কৈছে মুখ্যমন্ত্ৰীৰ এজন সম্বন্ধীয় এছপিও আছে মই কৈছোঁ আজি বিস্ফোৰক কথা এইটো গৈ নামনি অসমৰ জিলাখনৰ নাম আজি মই ল'ব খোজা নাই সেই জিলাখনত গৈ ডিচিয়ে বহিছে এছপিও বহিছে পুৰা দম দিছে ট্ৰিবিউনেলৰ মানুহক যে আমি আজি কৈ দিলোঁ আপোনালোকক আজিৰ পৰা এই কেছ শেষ ডিছমিছ কৰি দিয়ক কৈছে তেওঁলোকেও কৈছে ট্ৰিবিউনেলৰ মানুহে কৈছে যে এইটো লিগেল কথা এনেকৈ ক'লে বুলিয়ে এনেকৈ মল অফ এছাডেন আপোনালোকে কৈ দিব আৰু আমি কেছ ডিছমিছ কৰি দিব পাৰিম এনেকুৱা কথা নহয় এনেকৈ বুলি কোৱাৰ পিছত প্ৰায় অলমষ্ট দম দিয়া নিচিনাকৈ ডিচি আৰু এছপিয়ে এই মই ক'লোঁ নহয় মুখ্যমন্ত্ৰীৰ সম্বন্ধীয় এগৰাকী এছপি তাত প্ৰেজেণ্ট আছে মোৰ খবৰ আছে যে এই ধৰণে ডি ভোটাৰৰ কেছ এইবোৰ তেওঁলোকৰ কাৰণ তেওঁলোকৰ ভোটাৰ যিহেতু এইসকলক তেওঁলোকে নাগৰিক কেছটো শেষ কৰি দিছে আৰু তেওঁলোকক নাগৰিকত্ব দিবলৈ উঠি পৰি লাগিছে এই ধৰণৰ কাম কাজো আৰম্ভ কৰিছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত মই পুনৰ আহিম পলাশ চাংমাইৰ ওচৰলৈ পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই পলাশ চাংমাইক সুধিব খুজিছোঁ এটা কথা মই পুনৰ জাতীয় সংগঠনৰ প্ৰশ্নটোলৈ আহিম উজনি অসমত মই হিচাপ কৰি চাইছোঁ মোৰ 29টা ওলাইছে জাতীয় সংগঠন তাৰপিছতো আৰু যদি কিবা আছে মই নাম নজনা মই নাজানো আছে হয়তো 29টাতকৈ বেছি থাকিব পাৰে অলপতে মৰাণ ছাত্ৰ সন্থাৰ কেইজনমান নেতা আহিছিলে তেওঁলোকে কৈছে 7 ছেপ্টেম্বৰত এখন সভা আছে ডাঙৰ জনসভা কাকপথাৰত তাত মৰাণসকলে এটা ৰাজনৈতিক দল গঠন কৰিব মৰাণসকলৰ জনসংখ্যা হৈছে 1,47,000 এতিয়া ঘটনাটো হৈছে কি যে অসমীয়া জাতিৰ যিবোৰ নৃগোষ্ঠীগত কম্পনেণ্ট আছে অংশীদাৰ আছে এই মানুহবোৰে এই জনসংখ্যা ইমান মানুহখিনি যদি জনগোষ্ঠীৰ মানুহখিনিয়ে যদি সবেই নিজৰ নিজৰ এটা ৰাজনৈতিক স্থিতি গ্ৰহণ কৰে তেনেহ'লে এই অসমীয়া গোটেই সামগ্ৰিকভাৱে অসমীয়া ভাষী মানুহৰ কাৰণে কোনোবাই আন্দোলন কৰিবলৈ বা ক'বলৈ কোন ওলাই আহিব চাংমাই না জনগোষ্ঠীয় মই কিন্তু মৰাণসকলৰে বেয়া বুলি কোৱা নাই দেই উৎসাহ দিম ময়ো বেয়া পোৱা নাই যদি মৰাণসকলে বা অন্যান্য জনগোষ্ঠীয়ে নিজৰ এটা ৰাজনৈতিক দল সঁচাৰ্থত কৰে তাত তেওঁলোকৰ আঞ্চলিক বৈশিষ্ট্য অটুট ৰাখি তেনে ঠিকে আছে তাক আমি ক'ৰবাত নহয় ক'ৰবাত আদৰণি জনাব লাগিব কিন্তু এতিয়া আমি দেখিছোঁ বহুত এনেধৰণৰ জনগোষ্ঠীয় জনজাতীয় যিবিলাক আঞ্চলিক ৰাজনৈতিক দল সেই আঞ্চলিক ৰাজনৈতিক দল আটাইবিলাক বিজেপিৰ লগতে থকা নাই যে বহুতে চৰকাৰৰ হৈ অকল বিজেপি বুলি নহয় দেই কংগ্ৰেছৰ লগত থাকে বিজেপিৰ লগত থাকে মোৰ ওচৰত ৰেকৰ্ড আছে সেইটো যদি হয় প্ৰফেচনেলি কৰে কামটো তেনে সেইটো যদি হয় তেনেহ'লে মই ভাবোঁ কোনো মানে জনগোষ্ঠীয়ে বা জনজাতিয়ে নিজাববীয়াকৈ আঞ্চলিক দল গঠন নকৰাই ভাল এতিয়া প্ৰত্যেকটো কথাতে আমি যিটো কথা আলোচনা কৰি আছিলোঁ যে প্ৰত্যেকটো কথাতে এতিয়া পলাৰাইজেশ্যন প্ৰত্যেকটো কথাতে হিন্দু মুছলমান এনেধৰণে প্ৰত্যেকটো কথা যদি হিন্দু মুছলমান পলাৰাইজেশ্যন কৰি পেলাই কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত কামটো কৰিবলৈ যায় তেতিয়া জানো জাতিটো বাচি থাকিব সেইটোৱেতো মই সুধিছোঁ এতিয়া চাওক আমি অসমীয়া মানুহ মই প্ৰথমতেই কৈছোঁ কেনেকৈ সংকটৰ গৰাহত ভাৰত চৰকাৰৰ যিমানবিলাক লোকপিয়ল 2011 চনৰ লোকপিয়ল আমি সকলোৱে জানো 48% আমি অসমীয়া মানুহ নামি আহিলোঁ অসমীয়া ভাষী মানুহ আৰু বঙালী ভাষী মানুহৰ সংখ্যা 29% আৰু সেইটো 11 চনত আৰু এতিয়া যদি তাক এই লোকপিয়ল উলিওৱা হয় বা এতিয়া চেঞ্চাছ কৰা হয় হয়তো আৰু কমিব মানে বঙালী ভাষীৰ সংখ্যা বাঢ়িব গতিকে এনেধৰণে চাওক কেতিয়াবা প্ৰব্ৰজিত বিদেশী বুলি ইয়াতে আহি পেলাই মানুহ থাকিছেহি কেতিয়াবা অন্যান্য প্ৰদেশৰ পৰা চাকৰি ব্যৱসায় বেলেগ কামত আহি ইয়াতে নিগাযোগ থাকিলে অসমীয়া মানুহ নাইকিয়া হৈ থাকিলে এইটো এটা ফিগাৰ পলাশ চাংমাই উলিয়াইছে কাৰণে মই দৰ্শকসকলক কৈ থওঁ মই মাত্ৰ 30 ছেকেণ্ড সময় ল'ম 11 চনৰ লোকপিয়লত মুছলমানৰ সংখ্যা আছিল 35% আৰু বাংলা ভাষী মানুহৰ সংখ্যা আছিল 29% আৰু যদি তাৰ পৰা আপুনি দেশী খিলঞ্জীয়া মুছলমান কম্পনেণ্টটো বাদ দিয়ে তেনেহ'লে যি পূৰ্ববংগমূলীয় মুছলমান তেওঁলোকৰ সংখ্যা হ'ব 31% মুছলমান আৰু 29% বাংলাভাষী মানুহ পাৰ্থক্য মাত্ৰ 2%। গতিকে এই কথাটো ফিগাৰটো মই আজি কৈ থ'লোঁ মই আকৌ পুনৰবাৰ 1 মিনিটৰ কাৰণে আহিম এটা কথাত লাষ্ট মানে জাষ্ট কথাটো হ'ল যে কাৰ্বি আংলং এখন সৰু জিলা ডাঙৰ জিলা কিন্তু জনসংখ্যা কম
বড়ো এটা সৰু জনগোষ্ঠী অসমীয়াতকৈ বহুত সৰু তেওঁলোকে CA এখন প্ৰতিহত কৰিব পাৰিলে আৰু এই বিয়াগুম অসমীয়া জাতিটোৱে CA এখন প্ৰতিহত কৰিব নোৱাৰে অজিত কুমাৰ ভূঞা 30 ছেকেণ্ড নাই এইটো চৰকাৰৰ এটা ভূমিকা আছে আপুনি 30 ছেকেণ্ডৰ সেই ভূমিকাটোৰ কথা ক'ব নোৱাৰে গতিকে তেওঁলোকৰ অংক সেইমতে বহুত এতিয়া সংগঠন ইতিমধ্যে ওলাইছে যে চৰকাৰৰ লগত এটা প্ৰত্যক্ষই হওক পৰোক্ষভাৱে এটা সম্পৰ্ক আছে অসমৰ বাবে এই সমস্যাটো কিন্তু বৰ ডাঙৰ কথা হৈ গৈছে সেইকাৰণে আজি নেতৃত্ব দিয়াও সমস্যা আছে জাতীয় সংগঠনবিলাকৰ কেলে মানুহৰ গাত দোষ নাই তেওঁলোকৰ বিশ্বাসযোগ্যতা যি কাৰণতে নহওক বহুতখিনি কমি আহিছে আৰু মই শেষত আৰু সুযোগ নাই মই মাত্ৰ এইটোৱে ক'ব খুজিছোঁ কোনোবাই আজি দেখিছোঁ ডাঙৰ জাতীয় সংগঠনে কৈছে যে এতিয়াও মানে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ কথা ভাবি দিল্লীৰ ওচৰত হেৰি কৰিব নালাগে আঁতৰিব নালাগে কিন্তু মই ক'ব খোজোঁ ইয়াৰ এই মঞ্চৰ পৰা যে হিমন্ত বিশ্ব শৰ্মা যিটো চৰিত্ৰৰ মানুহ যাক সন্মুখত লৈ পেলাই এই কামবোৰ কৰি থকা হৈছে জাতি বিৰোধী বুলি কওক জাতি ধ্বংসী বুলি কওক যি নহওক গতিকে সেই মানুহজন এনে গোটেই অসমখন যদি একেবাৰে নিশেষ হৈ যায় ধ্বংস হৈ যায় একেবাৰে শেষ হৈ যায় তেতিয়াও তেওঁ গাদীখন কেনেকৈ ৰাখিব পাৰে তাৰ চিন্তাত থাকিব ক্ষমতাত থকা মানুহৰ সেইটো হ'ব কেতিয়াও নহয় আমি বহুত মুখ্যমন্ত্ৰী দেখিছোঁ অসম ধ্বংস হ'লেও তেওঁ চকীখন বছৰৰ কমি আহিছে ভূঞা ডাঙৰীয়া অসমীয়া মানুহে CA এখন প্ৰতিহত কৰিব নোৱাৰিলে নাই সেইটো আৰু এইবাৰো প্ৰতিহত কৰিব নাই 6 শিডিউল এৰিয়া আৰু বাকি ৰেষ্ট অফ আসামত এইটো এটা বিভাজনৰ ষড়যন্ত্ৰও আছে 6 শিডিউল এৰিয়াত CA এখন ইমপ্লিমেণ্ট কৰিবও নোৱাৰে এটা সাংবিধানিকো বাৰ আছে সেইটো কাৰণে কনৰাড চাংমাই 6 শিডিউল এৰিয়া এক্সপানশ্যন বিচাৰিছিলে 96 এৰিয়া 96% এৰিয়াত 6 শিডিউল আছিলে বাকি ৰেষ্ট 4% তেওঁলোকে এক্সপানশ্যন কৰি ল'লে যাৰ কাৰণে তেওঁলোকৰ CA এখন ইমপ্লিমেণ্ট কৰিব নোৱাৰে সেইটো টেকনিকেল বস্তু আৰু সেই গোটেই কথাটোৱে তেওঁৰ জাতীয়তাবাদটো আৰু জাতি প্ৰেমটো দেখুৱাইছে কিন্তু অসমীয়া মানুহে নোৱাৰিলে মানে নোৱাৰাৰ কাৰণ এইটোৱেই যে আমাৰ আগৰ পূৰ্বসূৰী যিসকল ৰাজনৈতিক নেতা তেওঁলোকৰো গোটেই পলিটিকেল উইলটোত গণ্ডগোল আছে এইবোৰ প্ৰফুল্ল মহন্ত ভিগু ফুকন সৰ্বানন্দ সোণোৱাল এইবোৰতো চব জাতীয়তাবাদী ধাৰাটোৰ পৰাই যোৱা সকলোৱে এই ধাৰাটোত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে সেইকাৰণে মই এটা কথাই ক'ব খুজিছোঁ লাষ্ট মোৰ হেৰি যে ঐক্যবদ্ধভাৱে যুঁজ দিয়ক আজি কোনোবা মুখ্যমন্ত্ৰী হৈছে কাইলৈ কোনোবা হ'ব নেতা আহিব যাব কিন্তু জাতিটো সমাজখন সদায় থাকিব আৰু ৰাখিব লাগিব বহুত ধন্যবাদ লুৰিণজ্যোতি গগৈ সময় আমাৰ শেষ হৈ আহিছে মেজমেৰ ইমানতে সামৰিব লাগিব আপোনালোক আটাইকে ধন্যবাদ পলাশ মই শেষ মুহূৰ্তত যাব নোৱাৰিলোঁ বেয়া নাপাবা বহুত ধন্যবাদ